গুড মৰ্ণিং বন্ধুসকল। এয়া দেখিছে নহয়, ৰাতিপুৱাই ঘৰত হাতত ঝাৰু লৈ পিনি ঝাৰু মাৰিবলগীয়া হৈছে। এতিয়া ঝাৰু মাৰিম ৰাতিপুৱাই। আপোনালোকে চাওক ৰাতিপুৱাই কৰ্ম কি কৰোঁ, কি কৰি যাওঁ ৰাতিপুৱাৰ পৰা। চাওক ৰাতিপুৱা এতিয়া প্ৰথমতে গোটেই ঘৰটো ঝাৰু মাৰিব লাগিব। চাওক এইফালে মাৰি আহিলোঁ, এইফালে আগফাল ছাইডটো মাৰিলোঁ, এতিয়া এইফালৰ ছাইডটো মাৰিম। চাওক চব সাৰি মেলি হৈ গ'ল। চাওক এতিয়া আমি দেখুৱাইছোঁ, এইটো আমাৰ ঘৰৰ বেক চাইডটো, আহিলোঁ আৰু আমি সাৰি মেলি এতিয়া হৈ গ'ল। এইটো আমাৰ ফ্ৰণ্ট চাইডটো, ফ্ৰণ্ট চাইড হয়, নাৰিকল গছ গোটেইখিনি সাৰি মেলি হৈ গ'ল। এতিয়া আমি মুখখন ধুই লওঁগৈ। এতিয়া মুখখন ধুই হৈ গ'ল বন্ধুসকল। এয়া মোৰ য'ত মেচিন চেচিনবোৰ আছে, চেণ্ডেলৰ ফেক্টৰী, তাত আহিছোঁ মানে মই ৰাতিপুৱাই বৰ অসুবিধা পাইছোঁ। অসুবিধা পোৱাৰ কাৰণে তাৰমানে চশমাযোৰ পিন্ধিব লাগিব। চশমাযোৰ পিন্ধিলে ভাল হয়, ৰাতিপুৱা নহ'লে চকুৱে ডিষ্টাৰ্ব কৰে অলপ। পিন্ধিলোঁ আৰু বন্ধুসকল আপোনালোকক দেখাইছিলোঁ এইখন বাইকখন দেখিছেনে? এইখনে বিক্ৰী কৰিম বুলি ভাবিছোঁ। এইখন চাওক দেখিছে? ঘৰৰ সকলো প্ৰাণীবোৰ এটা এটাকৈ উঠিছে আৰু মই আহিলোঁ এতিয়া আমাৰ আগৰ ৰুমত, ফ্ৰণ্টৰ যিটো ৰুমত, তাৰ ৰুমত আহিছোঁ। এই কম্পিউটাৰটোত অলপ কাম আছিলে আজিতো নকৰোঁ বাৰু, ৰেকৰ্ডিং আছে মোৰ, ৰেকৰ্ডিং আছে আজি। আৰু এতিয়া কি কৰিম আপোনালোকক দিনটো দেখাই যাম, কি কাম কৰোঁ দিনত। আজি অলপ মোৰ কাম বেলেগ ধৰণৰ আছে, আজি অলপ সেইখিনি কাম কৰিম। বৰ্তমান এতিয়া অলপ বেলেগ এক্সট্ৰা কাম কৰি লওঁ, সেইখিনিৰ কাৰণে অলপ টাইম আপোনালোকৰ পৰা শ্বৰ্ট ব্ৰেক লৈছোঁ। তাৰপাছত আকৌ নেক্সটটো দেখুৱাম বাৰু। হাই বন্ধুসকল, তামোল এজোপা পাইছোঁ, তামোলটো কাটি খাই লওঁ এখন ৰাতিপুৱাই ভাল লাগিব আৰু। চাহকণ খালোঁ, চাহকণ খাই দিয়া তামোল বন্ধুসকল দেখুৱাইছোঁ। চাওক আমাৰ এয়া গছত নেমু লাগিছে, এইবিলাক নেমু এতিয়া কলি আছে। এইবোৰ নেমু নিজে কৰা হয়, মই এইবিলাক খেতি গছ নিজে ৰোৱা, এইবোৰে চাওক নেমু এই হৈ যাব আৰু বিহু আগে পাছে হৈ যাব। এইবোৰ চাওক বন্ধু, এইবোৰ মচন্দৰী, অলপ জংঘল হৈ গৈছে, মচন্দৰী নিজে লগোৱা এইবোৰ। একদম চাওক কণবিলাহী গছ এইবোৰ। আৰু এয়া গোমধান, এয়া চাওক গোমধানৰ গছ। এয়া ৰঙালাও কৰিছোঁ, এইপিনে ৰঙালাও লাগিছে, কলি আহিছে এতিয়া, হোৱা নাই। এইবিলাক কলি মেলাইছে, এইবিলাক সৰু এইবিলাক কলি পেলাইছে, এইটো চাওক, এইটো অলপ ডাঙৰ হৈছে। চাওক এইটো চাওক দেখিছে? ৰঙালাও, এয়া ৰঙালাও কৰিছোঁ, এইপিনেও লাগিছে, এয়া ৰঙালাও। এয়া মোৰ বাৰী, এইপিনে কলগছ, এইবিলাক দেখিছেনে? এইবিলাক জিলমিল শাক, জেউৰা জাতিলাও বগাইছে। এইবিলাক নেমু চাওক। আৰু এইবিলাক যে দেখিছে, এই দাংবডি দিছোঁ, দাংবডি এতিয়া হ'ব আৰু, এতিয়া জেং দিব লাগিব ইয়াত বগাবলৈ। এইবোৰ চব এফালৰ পৰা দিছোঁ। অলপ জংঘলো হৈ গৈছে, জংঘলবোৰ চাফা কৰিব লাগিব এতিয়া লাহে লাহে। এইপিনে কলগছ, জাহাজী কল, এইপিনে কুঁহিয়াৰ আছে। সেইটো আমাৰ ঘৰৰ বেক চাইডটো হয়, বেক চাইডত নাপায় এইপিনৰ পৰা। এইটো বেক চাইডৰ দৃশ্যটো আপোনালোকক দেখাইছোঁ। কৰ্ম কৰিলেহে হ'ব আৰু, নহয় জানো বাৰু? এইটো এটা চাওক ৰঙালাও, ইমান ধুনীয়াকৈ লাগিছে। এইটো এটা ৰঙালাও ইমান ধুনীয়াকৈ লাগিছে, চাওক। মেডিচিন দি থকা হয় যাতে ৰঙালাওটো বেয়া নহয়, পোকৰ দৰৱ দিওঁ নহ'লে বৰল চৰল আহি আপোনাৰ বিন্ধি মেলি শেষ কৰি দিব আৰু। আজি আমি আপোনালোকক নজনা কথা এটা জনাম। আগৰ অতীজৰ আমাৰ ককাহঁতৰ দিনৰে তাৰ পুখুৰী এটা আছে। পুখুৰীটো তাৰ নাম দিয়া হৈছিলে জোনা পুখুৰী।
আৰু সেইটো অতীজৰ পুখুৰী, আমাৰ ককাহঁতৰ দিনৰ, আজু ককাহঁতৰ দিনৰে পুখুৰী। কেনেকৈ সৃষ্টি হৈছিলে পুখুৰীটো আৰু কি কাৰণে বিখ্যাত হ'ল, আমাৰ ঘৰৰ পৰা অলপমান দূৰ, বেছি দূৰ নহয়। ব'লক আজি আমি দেখুৱাম, তাৰ বিষয়লৈ ক'ম আৰু কেনেকৈ ধৰণৰ কি হৈছিলে, কি কেনেকৈ সৃষ্টি হ'ল, নাম কেনেকৈ পালে, তাৰ জোনা পুখুৰীৰ নাম কেনেকৈ হ'ল, ব'লক আজি আমি দেখুৱাম। আহক আহক আমি গৈ আছোঁ। আমি দেখুৱাম আপোনালোকৰ আগত। সেইটো দেখিছে নহয়, সেইটো দূৰত আছে পুখুৰীটো, সেইটো অলপমান দূৰ হয় আৰু ইয়াৰ পৰা। আমি তিনিজন আজি যাম, তিনিজনে গৈ আমি তাত কেনেকৈ কি হয় সম্পূৰ্ণখিনি দেখাম। ইয়াতে পোৱালীবিলাকে ক্ৰিকেট খেলে কেতিয়াবা কেতিয়াবা। আহক আহক এইপিনে যাওঁ, আমি সেই তাত যাম, দেখুৱাম আমি ৰাস্তা এটা আপোনাৰ কি কি পাই যাম আমি দেখুৱাম। সেইপিনে চাওক, আমাৰ সেইপিনে আমাৰ এখন LP স্কুল আছে, সেইটো আমাৰ ৱাটাৰ ছাপ্লাই হয়। আৰু এইপিনে আমাৰ নতুন নামঘৰৰ নিৰ্মাণৰ কাম চলি আছে। আৰু আহক লখিমপুৰ মেডিকেল কলেজ দেখাম। লখিমপুৰ মেডিকেল কলেজ আপোনাৰ এইপিনৰ পৰা দেখা পায়, সেয়া লখিমপুৰ মেডিকেল কলেজ, সেইখন তাত বনি আছে। আৰু আজি আমি যিটো জেগাত আপোনাৰ যাম বুলি কৈছোঁ, যে নাম হ'ল জোনা পুখুৰী, সেই পুখুৰীটোৰ বিষয়লৈ সম্পূৰ্ণ ক'ম। আহক গৈ থাকোঁ, আহক। আমি পথাৰে পথাৰে আহিছোঁ, ৰাস্তাইদি গ'লে অলপ দূৰ হয়, পথাৰেদি অলপ ওচৰ হ'ব, সেইকাৰণে পথাৰেদি আহিছোঁ আৰু আমি পথাৰেদি যাওঁ। আহক আমি আহক, এই পথাৰৰ এনেকৈ ওখ চাপৰ ৰাস্তাই দিয়ে গৈ থাকিব লাগিব, এইপিনেদি ওচৰ হয়। আহক আমি গৈ পামগৈ, বেছি দূৰ নাই আৰু এই ওচৰতে আছে। আহক গৈ থাকোঁ। আৰু এইপিনে এপাক দেখাইছে চাওক, এইপিনে আমাৰ সেয়া মেডিকেল কলেজ তাত বনিছে, সেয়া আমাৰ পুৰণা নামঘৰ, সেয়া এইপিনে মেডিকেল কলেজ। আহক সম্পূৰ্ণ দেখা পাব। এতিয়া মোক লগে লগে আহি থাকক, দেখাম। পথাৰেদিয়ে যাব লাগিব। আহক এয়া আমি এতিয়া গৈ আছোঁ, পামগৈ আৰু বেছি দূৰ নাই। এয়া আপোনাৰ পথাৰৰ আলি যাবলগীয়া হৈছে, পথাৰৰ আলি গৈ আছোঁ, পামগৈ আৰু। আহক বেছি দূৰ নাই। ইয়াত আপোনাৰ পথাৰত মানিমুনি দেখিছে নহয়, মানিমুনি গছ ঢেৰ। ইয়াত মানিমুনি গজে, গৰু ছাগলী মানুহো খায়, এইটো বৰ ভাল বস্তু হয় মানিমুনিটো পেটৰ কাৰণে। এইটো আৰু বন্ধুসকল, আৰু বেছি দূৰ নাই, পালোহিয়ে আপোনাৰ। সেয়া মেডিকেল কলেজ, চাওক কিমান ধুনীয়া লাগিছে, চাওক নৰ্থ লখিমপুৰ মেডিকেল কলেজ, চাওক ইমান ধুনীয়া। আমাৰ ঘৰৰ তিনি কাষত, ভাল লাগে কেতিয়াবা এনেকৈ পথাৰত আহিলে। আৰু ইয়াত অলপ আমাৰ মাটিও আছে, দেখুৱাম বাৰু কোনডোখৰত আছে, য'ত আমাৰ নেকি ধান খেতি কৰে। বেলেগে কৰে, আমি নকৰোঁ আৰু। এয়া মেডিকেল কলেজ, চাওক। পাইছোহি আৰু বন্ধুসকল, আমি ওচৰ পাইছোহি। চাওক এইবিলাক চাওক, এয়া চাওক পালোহি আৰু অলপ দূৰহে আছে। আহক দেখুৱাই আছোঁ আপোনালোকক। এবিধ চাওক, এবিধ হ'ল বৰ মানিমুনি, ডাঙৰ মানিমুনি মানে, এবিধ সৰু মানিমুনি। এইটো বস্তু আপোনাৰ ব্লাডৰ কাৰণে বহুত ভাল, এইটো আপোনাৰ পেটৰ কাৰণে ভাল, ব্লাডৰ কাৰণে ভাল, চব বস্তুতে এইটো কাম আহে মানে। এইটো গেছৰ কাৰণে ভাল, চবতে ভাল এইটো। আহক দেখাই আছোঁ, আহক অকল পাইছোহি আৰু। এয়া পুখুৰী ওচৰ পালোহি, আপোনালোকক দেখাই আছোঁ বলক। বেছি দূৰ নহয়, আমাৰ খুব বেছি হ'লে মানে আপোনাৰ আধা কিলোমিটাৰ নহয় আমাৰ ঘৰৰ পৰা। এনেকুৱা লাগে যেন বহুত দূৰ দূৰ আহিছোঁ, এনেকুৱা লাগে। চাওক দেখুৱাইছে, চাওক সেইটো পুখুৰীটো। আহক সেইপিনে চাওক, এইটো পুখুৰী এৰিয়া। এইবিলাক বাঁহ গছ দেখিছে, যাবলৈ এতিয়া বৰ্তমান বাট সেইপিনে আছিলে, আমি এতিয়া সেইপিনে নাযাওঁ, সেইপিনে বহুত লেতেৰা হৈছে।
এইপিনে নাযাওঁ, আমি এইপিনেদি সোমাম, চাওক অলপ মানে লেতেৰা, ইয়াত মানে কোনো মানুহ নাথাকেতো সেইকাৰণে অলপ লেতেৰা হৈ আছে। চাওক পাই গ'লো, চাওক এই পুখুৰীটো চাওক, এইটো চাওক, এইটো সম্পূৰ্ণ পুখুৰীটো চাওক, এইটো কমচে কম আপোনাৰ 3 বিঘা মাটি এটা পুখুৰী হয়, বিশাল। আৰু ইয়াৰ বিষয় লৈ মই আজি আপোনালোকক সম্পূৰ্ণভাৱে কম, কি হ'ল, কেনেকৈ সৃষ্টি হৈছিলে। এই পুখুৰীটো অতীজৰ হয়, চাওক সম্পূৰ্ণ পুখুৰীটো এবাৰ চাই লওক। এইপিনে চাওক গছ গছনি এইবিলাক চব মানুহে ৰোৱা হয় এতিয়া বৰ্তমান। মানুহে এইকাৰণে ৰুলে, এইটো মানে গছ গছনিখিনি এইকাৰণে ৰুইছিলে যাতে গৰু যিবিলাক চৰে আমাৰ ইয়াত, গৰু ছাগলী যিবোৰ চৰে, চবে আহি পিনি ইয়াত জীয়াব পাৰে যাতে গৰমত অকণমান, সেইকাৰণে চৰাই ইয়াত মানুহে। আৰু মাজে মাজে মানুহক ইয়াত খৰি দিয়াও হয়, মানে শ্মশান নাছিলে তেতিয়া আমাৰ, তাৰ বদলি মানে শ্মশান বদলি এখন শ্মশান টাইপে হৈ গৈছিলে, মানে শ্মশান টাইপে আপোনাৰ ইয়াতে দিব লৈছিলে। আৰু এতিয়া মই আপোনালোকৰ আগত ইয়াৰ বিষয় লৈ সম্পূৰ্ণ ক'ম। অকল এতিয়া আমি আপোনালোকক দেখুৱাইছো, এয়া পুখুৰী আপোনাৰ পাই গ'লোহি যিহেতু, আৰু এইটো চব পাৰবোৰ দেখাইছো যে এইটো পাৰ এনেকে গৈ এইটো পাৰ, একদম পুখুৰী পাৰ, বিশাল পুখুৰী চাওক, এইটো আপোনাৰ কিমান ডাঙৰ দেখিছে, কিমান ডাঙৰ। এতিয়া যে এইবোৰ দেখিছে, এইবোৰ চব দল হয়, দলনি হৈছে, বেহকৰ হৈছে, মানে ইয়াত মানে আপোনাৰ যদি মানুহ সোমাই যায়, সি আৰু ওলোৱা ইয়াত মানে কোনো হেৰি নাই, চান্স নাথাকে, মানে আল্টিমেটলি ইয়াত সোমাই গুচিয়ে যাব। আৰু ইয়াত মানে আগৰ মানুহবিলাকে কোৱা মতে ইয়াত মানে 10ডাল বাঁহ জোৰা দিলেও মানে ঢুকি নাপাব বোলে, আৰু এইটো পুখুৰীত। আৰু এই পুখুৰীটো আপোনাৰ পাৰবোৰ দেখুৱাইছে, চাওক কিমান সুন্দৰ লাগিছে, চাওক দেখিবলৈ। এতিয়া দৃশ্যবোৰ কিমান মজা লাগিছে, দেখিছে নহয়। মোৰ লগত এই দুজন আহিছে, আৰু মই এতিয়া আপোনালোকৰ এই পুখুৰীটোৰ বিষয় লৈ সম্পূৰ্ণ ক'ম। এই পুখুৰীটোৰ নাম হ'ল আচলতে জোনা পুখুৰী। জোনা পুখুৰী, ইয়াৰ মানে কাৰণ বহুত আছে, জোনা পুখুৰী কি কাৰণে হৈছিলে, কি কথা। ইয়াত আমি জনামতে, আমাৰ আজু ককাহঁতে কোৱা মতে যে এই পুখুৰীটো আপোনাৰ ভূমিকম্পৰ সময়ত সৃষ্টি হৈছিলে। এবাৰ এটা ভূমিকম্পত মানে এই পুখুৰীটো সৃষ্টি হৈছিলে, আৰু তেতিয়াৰ পৰাই এইটো হৈ আছে। বন্ধুসকল, এই পুখুৰীটোৰ বিষয় লৈ মানে আপোনালোকক সম্পূৰ্ণ কথাখিনি মানে এইটোৱে কৈছো যে এই পুখুৰীটো জোনা পুখুৰীৰ নাম এজনী ছোৱালীৰ নামত পৰিলে। মানে আমি জনামতে সেইজনী ছোৱালীয়ে বোলে ইয়াত বোলে এখন সোণৰ নাও চলাইছিলে। মানে ভূমিকম্পত হোৱা পুখুৰীটো, এইটো দেৱতাৰ দিনৰ পুখুৰী। আৰু মানে আজি মানে প্ৰায় আমাৰ দেউতাহঁতেও গম নাপাইছিলে, এইবোৰ মানে আপোনাৰ প্ৰায় 100-200 বছৰৰ আগৰ কথা পুখুৰীটো হোৱা। তেতিয়া বোলে আমাৰ দেউতাহঁতৰ মনত আছে, আমাৰ সমান বয়সতে দেউতাহঁতৰ মনত আছে, এইবিলাক বোলে চব হাবি জংঘল আছিলে, ইয়াত বাঘ ভালুক হাতী চব ওলায়। আৰু তেতিয়া বোলে এই আমাৰ গাঁৱতে যদি আপোনাৰ কিবা সকাম নিকাম, ডাঙৰ সকাম নিকাম পতা হয়, তেতিয়া মানে সকাম নিকামত মানে কি কয়, পাতিলে মানে ইয়াত চাকি এগছ বা তামোল পাণ এটা দি চাকি এগছ বা ধূপ এডাল জ্বলাই পিনি মানে কিবা বস্তু বাহনি যদি বিচাৰে, ধৰি লওক সকামটো পাতিবলৈ বা বিয়াখন পাতিবলৈ বা কিবা এটা পাতিবলৈ, তেতিয়া মানে ইয়াত আগদিনাখনি যদি আপোনাৰ তামোল পাণ শৰাই চৰাই দি থৈ গুচি যায়, পাছদিনাখনিলে আপোনাৰ পাৰত, মানে পুখুৰী পাৰত এটা জেগাত বস্তুবোৰ ধুনীয়াকৈ চফা চিকুণেৰে বস্তুবোৰ ওলাই থাকে। আপোনাৰ ধৰি লওক বাল্টিং, কেৰাহী, বটুৱা, হাতা, যি লাগে আৰু মানে সম্পূৰ্ণ বস্তুখিনি ওলাই থাকে মানে পুখুৰী পাৰত। আৰু পাছদিনাখনি ৰাইজ তেনেকে ভকতসকলে, মানুহসকল আহে, গা পা ধুই মেলি ধূপ ধূনা লগাই আহে, তেনেকে আকৌ সেৱা চেৱা কৰি মেলি বস্তুখিনি লৈ যায়গে। লৈ গৈ পিনি তেওঁলোকৰ সকাম নিকাম কৰিলে, সকাম নিকাম কৰাৰ পাছত আকৌ তেনেকে মানে চাফ চিকুণ কৰি আপোনাৰ ধূপ ধূনা, তামোল পাণ শৰাই চৰাই দি আকৌ সেই বস্তুখিনি যদি ইয়াত থৈ যায়হি, তেন্তে হ'লে তেওঁ মানে গ্ৰহণ কৰি লয়। আকৌ সেইটো বস্তু চাবহি লাগিব, পাছদিনাখনি আকৌ চাব লাগে যাতে বস্তুখিনি ল'লে নাই। যদি দেখে পাৰত আহি চাইহি, পাছদিনাখনি আকৌ আহি চাবহি গৃহস্থই যে বস্তুখিনি ল'লে নাই। তেখেতে যেতিয়া বস্তুখিনি যদি লৈ লয়, তেতিয়া গম পাব আৰু যে মোৰ সকামটো সফল হ'ল, আৰু মানে বস্তুখিনি ল'লে মোৰ ভাল হ'ল, কৰ্মভাগী মোৰ ভাল হ'ল, সেয়াই। আৰু তাৰপিছত আৰু ধৰি লওক যদি বস্তুখিনি কেনেবাকৈ নলয়, তেতিয়া আপুনি আকৌ বস্তুখিনি চেক কৰিব লাগিব যে তাত কিবা আছে নেকি। তেতিয়া কিবা এটা বস্তুখিনি থাকিবই আপোনাৰ, নাইতো লেতেৰা হৈ থাকিব অলপমান, নাইতো কিবা হৈ থাকিব, বস্তুখিনি নলয়, মানে পাৰতে থাকি যায়।
আকৌ সেই বস্তুখিনি আকৌ ভালকৈ নিপিনি আকৌ ঘৰত আকৌ চফা চিকুণ কৰি ধুনীয়াকৈ আনি যেতিয়ালৈকে নলয় মানে তেতিয়ালৈকে আপুনি চফা চিকুণ কৰি দিবই লাগিব। আৰু সেই পুখুৰীটো তেনেকৈ হৈছিলে মানে ইয়াত মানে পুখুৰীটো বোলে জোনা বোলা যিজনী ছোৱালী আছিলে তাই মানে এখন সোণৰ নাও চলাইছিলে বোলে ইয়াত এটা সময়ত। আমি শুনামতে কথাটো কৈছোঁ যে সোণৰ নাও চলাইছিলে, এই সোণৰ নাওটো পুখুৰীতে চলাই চলাই ঘূৰি ফুৰে। আৰু তেনেকেই মানে মানুহে মানে ইয়াত আহে, গাঁৱৰ মানুহো আহে ইয়াত মানে কাপোৰ কানি বাচন বৰ্তন ধুৱে, পুখুৰীত গাও ধুৱে, সেইটো সময়ত গাও ধুৱে, হেৰিও কৰে, একো নাই আৰু তাৰপৰা যায়গৈ আৰু তাৰপৰা সেই জোনা বোলা ছোৱালীজনী যিজনী বুলি কথা কয় তেওঁ তেতিয়াতো ধৰি লওক দেৱতাই আছিলে, আমি জনামতেতো তেনেকুৱাই আছিলে আৰু দেৱতা টাইপৰে আছিলে। আৰু নাও চাও সোণৰ নাও চলাই মেলি তেওঁ নাইকিয়া হৈ যায় মানুহ আহিব বুলি। তাৰপৰা মানুহ আহে, কাপোৰ কানি ধুৱে, গা পা ধুৱে, গা পা ধুই মেলি গুচি যায়গৈ। আৰু আপোনাৰ মানে কেনেকৈ তাৰপাছতে পুখুৰীটো কেনেকৈ মানে ঐতিহ্যৰ তাৰ কাহিনীবোৰ নাইকিয়া হৈ গ'ল, এই বাচন বৰ্তনবোৰ নোপোৱা হ'ল, সেইটোও মই সুধিছোঁ আপোনাক। জনামতে যে কোনোবা মানে মাইকী মানুহ এজনীয়ে ইয়াত মানে ধৰি লওক মাইকী মানুহৰ যিটো প্ৰব্লেম হৈছে মাহেকীয়া প্ৰব্লেমৰ মানে কাপোৰ কানি আনি মানে এটা শিলত ধুইছিলে বুলি কোৱা শুনিছোঁ দেই। এই ধোৱাৰ কাৰণে বোলে ধোৱাৰ লগে লগে বোলে শিলটো বোলে শিলটো ফাটি নিজে নিজে পুখুৰীলৈ সোমাই গ'লগৈ, শিলটো ফাটি। তাৰ পাছৰ পৰা আৰু সেইবিলাক মানে পৰ্ব আপোনাৰ খতম হৈ গ'ল বুলিয়ে ক'ব পাৰি আৰু সেইকাৰণে তাৰ পাছৰ পৰা মানে ইয়াত একো বাচন বৰ্তনো মানুহে নোপোৱা হ'ল আৰু মানে একো নাই আৰু তাৰপাছত মানে সেইটো চেচ আৰু ধ্বংস হৈ গ'ল আৰু সৃষ্টিটো। আৰু তেতিয়াৰ পৰাই সেই পুখুৰীটো মানে ইমান চফা হৈ থকা পুখুৰীটো আজি মানে এই অৱস্থা দেখিছে নহয়। এইটো আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ আমাৰ চৌখামৰ হয়। এইটো লখিমপুৰ ডিষ্ট্ৰিক্টৰ আমাৰ যিটো চৌখাম মেডিকেল কলেজৰ সমীপৰে এইটো পুখুৰী চাওক, অতি ঐতিহ্য পুখুৰী। আজিলৈকে আপোনালোকক এইটো বিষয় লৈ কোনো কোৱা নাই, মই প্ৰথম কৈছোঁ আৰু ভালকৈ চাওক তাকে। আৰু ইয়াত মানে আপোনাৰ আৰু বহুত আছে ক'বলৈ, আৰু আপোনাৰ বহুত বিষয় আছে ক'বলৈ, তাৰ বিষয়লৈও ক'ম আপোনাৰ। আৰু সেইপিনে কিছুমান বাহিৰা মানুহ আহি খৰি চৰি বিচাৰে, খৰি চৰি এনেকৈ বিচাৰি ফুৰিছে মানুহে। এইয়া চাওক গোটেই মাইকী মানুহ এজনীয়ে আপোনাৰ খৰি বিচাৰি আছে। চাওক বাইদেউ এজনীয়ে আপোনাৰ ইয়াত খৰি বিচাৰিছে, এইয়া চাওক দেখিছে নহয়। ইয়াত তেনেকৈ আৰু খৰি চৰিয়ে বিচাৰি ফুৰা হয়। আৰু এতিয়া বন্ধুসকল আৰু এটা কথা, আগৰ দিনৰ মানুহেও যদি কিবা বোলে ইয়াত সকাম নিকাম বোলে ডাঙৰ ভোজ চোজ খাই ৰাইজে আমাৰ নামঘৰৰ ওচৰত বোলে ধৰি লওক মানে কি তেতিয়া আৰু ধৰি লওক জংঘলে এইবিলাক আৰু চব হাবি বনহে আছিল আৰু হাবি বন জংঘল বাঘ ভালু হাতী পহু এইবিলাক ওলায়। তেতিয়া মানে কি কৰে ভকতসকলে আহি মানে ধূপ ধূনা লগাই ধুনীয়াকৈ কয় আৰু আমি এনেকৈ আমাৰ গাঁৱৰ এনেকৈ সকাম এটা আছে বা এনেকৈ হেৰি এটা আছে, উৎসৱ এটা আছে, তাৰ বাবে আমাক কিবা এটা দিবা বুলি যেতিয়া কয়, ধূপ ধূনা লগাই চাকি তাকি যেতিয়া হেৰি কৰে জ্বলায়, তেতিয়া মানে কি হয় নিজে নিজে বোলে নিজে নিজে পহু এটা আহি ৰাইজৰ ওচৰত বোলে উপস্থিত হৈ যায়হি। সেইটো মানে তেওঁৱে দিয়া বুলি কয় আৰু গড গিফ্ট, যেনেকৈ গড গিফ্ট বুলি কয়। মানে সেই পহুটো দিয়ে, সেই পহুটো ৰাইজে মানে ধৰি মেলি ধুনীয়াকৈ মাৰি মেলি কাটি মেলি সেইটো মানে খায়, সেইটো মানে সকাম নিকামত লগায়। সেই তেনেকুৱা বোলে অতীজৰ কাহিনী আছিলে এই পুখুৰীটো, সেইকাৰণে ইয়াৰ নাম জোনা পুখুৰী বুলি কয়। এটা কথা, এইটো মানে আপোনাৰ পুখুৰীটো এইটো মানে চৰকাৰৰ ফালৰ পৰা ইয়াত মানে ৰক্ষা কৰিবৰ কাৰণে পদক্ষেপ লৈছিলে, নোলোৱা নহয়। এয়া চাওক এইবিলাক মানে আপোনাৰ ফেঞ্চিং লগোৱা আছিলে, এয়া দেখিছে ফেঞ্চিঙৰ পষ্ট এতিয়া নাই বৰ্তমান চব জৰাজীৰ্ণ অৱস্থা আৰু উঠি গ'ল। আৰু এতিয়া এইপিনে আমি পুখুৰী পাৰে পাৰে আপোনালোকক দেখুৱাম যে কিমান দূৰ এৰিয়া। আমি সম্পূৰ্ণটো ঘূৰিব নোৱাৰোঁ, এইটো আপোনাৰ 3 বিঘা বেছি হ'ব, 3 বিঘাতকৈ বেছি মাটি হয় পুখুৰীটো। আৰু আপোনাৰ আৰু এটা জেগা দেখাই আছোঁ বোলো ফ্ৰণ্ট ছাইডৰ পৰা, আমিতো বেক ছাইডেদি সোমাইছিলোঁ, এতিয়া আমি ফ্ৰণ্ট ছাইডে গৈ আছোঁ। ফ্ৰণ্ট ছাইডটো বৰ ভাল লাগিব বলক। আমি এতিয়া আপোনাৰ ফ্ৰণ্ট ছাইডটো পাই গ'লি, যোনফালে ফ্ৰণ্ট ছাইড বনোৱা আছিল এতিয়াতো আপোনাৰ ভাগি ছিগি নাইকিয়া হৈ গ'ল। এইবিলাক দেখিছে নহয় ফেঞ্চিঙৰ খুঁটা এইবোৰ মানে নাইকিয়া হৈ গ'ল, জৰাজীৰ্ণ অৱস্থা হৈ গ'ল। আৰু আহক দেখুৱাম, আহক দেখুৱাইছোঁ। আৰু চৰকাৰে নিদিয়া নহয়, চৰকাৰে বহুতখিনি সা সুবিধাও দিছিলে ৰাইজক, কিন্তু মানে মানিব নোৱাৰিলে, মানিব নোৱাৰাৰ দুখত আজি এনেকুৱা। এইখন চাওক, এইখন
এখন চাইনবোৰ্ড আপোনাৰ ব্লক ডেভেলপমেণ্ট অফিচৰ পৰা দিছিলে এই পুখুৰীটো চাফ চিকুণ এনেকৈ মেৰামতি কৰি কিবা কিবি কৰিবলৈ। কিন্তু এতিয়া চাওক, এতিয়া জৰাজীৰ্ণ অৱস্থা হৈ পৰি আছে। এই পুখুৰীটোত এবাৰ গাঁৱৰ ল'ৰা অলপমানে মানে খেতিও কৰিছিলে, আপোনাৰ খেতিও কৰিছিলে, তেতিয়া ভাল আছিলে। পুখুৰীত মাছ পালন কৰিছিলে, এইপিনে চব্জি লগাইছিলে, পাচলি কৰিছিলে, ভাল হৈছিলে। কিন্তু শুনামতে তেওঁলোকো এৰি দিলে, আৰু এৰি দিয়াৰ পাছত এতিয়া মানে এইটো আৰু জৰাজীৰ্ণ অৱস্থা হৈ বন্ধু। এবাৰ আকৌ এবাৰ চাওক, সম্পূৰ্ণ পুখুৰীটো চাওক, দেখুৱাইছোঁ এয়া।